হেল্ল' ষ্টুডেণ্টছ, আশা কৰিছোঁ ভালে আছা তোমালোক সকলো। এতিয়া ভাল বুলিনো কেনেকৈ ক'বা, খুব বেছি টেনশ্যনত আছা হয়নে? কাৰণ এতিয়াও দুধুৰ এটা অৱস্থা হৈ আছে। তোমালোকে এতিয়াও মানে এইটো ক্লিয়াৰ নহয় যে এক্সামটো তোমালোকৰ হ'ব নে এক্সামটো তোমালোকৰ নিদিয়াকৈ তোমালোকৰ পাছ কৰি যাবা। এটা কথা তোমালোকে চিয়ৰ হৈ থাকা, কিবা এটা প্ৰচিডিঅ'ৰ উলিয়াব যে তোমালোকে যাতে এক্সাম এটা এপিয়াৰ কৰা, বা তোমালোকৰ হয়তো আগত পাতি যোৱা তোমালোকৰ কলেজৰ ক্লাছ টেষ্ট বা তোমালোকৰ প্ৰি বৰ্ডৰ এক্সাম তেনেকুৱাৰ মাৰ্কছ দি পেলাই হয়তো তোমালোকক প্ৰমোট কৰিব হ'ব পাৰে। কাৰণ চোৱা, তোমালোকে জানাই চাগে আগত আহি আছে তোমালোকৰ পঞ্চায়ত ইলেকশ্যন। আৰু পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্ট যেতিয়া তোমালোকৰ পঞ্চায়ত ইলেকশ্যনৰ যেতিয়া তোমালোকৰ এটা ডেট এটা ডিক্লেয়াৰ কৰিব যে ইমান তাৰিখে পঞ্চায়ত ইলেকশ্যন হ'ব, তাৰ পিছতহে তোমালোকৰ ডিচিশ্যন ল'ব। কাৰণ এইটো সময়ত সকলো মানে তোমাৰ এডুকেশ্যন লাইনৰ মানুহ বা সকলোখিনি মানুহ ইলেকশ্যনৰ ৰিলেটেড বিজিহে থাকে। আৰু এপ্ৰিল মাহত তোমালোকৰ বিহু আহি আছে, লগতে এই মাহৰ শেষৰ ফালে ঈদ আহি আছে, ঈদৰ বন্ধ পৰিব, বিহুৰ বন্ধ পৰিব। গতিকে এনেকুৱা নহয় যে মন গ'লেই বৰ্ডে ধৰা কাউন্সিলে কৈ দিলে যে কালিলৈ পৰীক্ষা এটা আমি পাতিম, গতিকে কালিলৈ পৰা সকলোৱে পঢ়ি আহিবা। এইটো পচিবল নহয়। কাৰণ পেপাৰখন ছেট কৰিবৰ কাৰণে কাৰোবাক দিব লাগিব, তেওঁ প্ৰচিডিঅ'ৰখিনি চাব লাগিব। এনেকুৱা হ'ব লাগিব যে গোটেইখিনি বস্তু যিখিনি কুৱেশ্যন সুধিব সেইখিনি চিলেবাছত থকা হ'ব লাগিব। বেলেগৰ পৰাটো দি দিলে আকৌ এটা ইমান ডাঙৰ এটা হুলস্থুল গৈছে, আকৌ যদি এটা হুলস্থুল হ'বলৈ হয় আকৌ পিছুৱাই যাব। এখন কৰি থকাতকৈ ডেফিনেটলি এবাৰ বহুত সাৱধানেৰে পৰীক্ষাবোৰ পাতিব। কাৰণ আগৰবাৰ দি দিওঁতে কলেজে কুৱেশ্যন পেপাৰ পাই যোৱাৰ পিছত দেখিছে কি অৱস্থা এটাৰ সৃষ্টি হৈছে। এতিয়াতো আৰু বহুত কথা, ভিতৰৰ কথা কিছুমান গমো পাওঁ বা গম পাই আহিছোঁ, বা যিখিনি কৈছিলোঁ সেইখিনি হৈছেও দেখিছা। প্ৰথম 15খন স্কুল আছিলে, তাৰপিছত আৰু 3খন বাঢ়িলে। এতিয়া আৰু চাবা আৰু অলপ কেইদিনমানৰ ভিতৰত সেইখনি 25-30খনলৈও হয়তো বৃদ্ধি পাব পাৰে, যিমানখিনি খবৰ মই পাই আছোঁ। গতিকে এতিয়া আজি এই বিষয়ে তোমালোকৰ বৰ্ডত এখন মিটিঙো হৈছিলে, কিন্তু মিটিংখনত মানে মিটিঙত একো তেনেকুৱা যে বিহুৰ পিছতেই হ'ব বা বিহুৰ আগতেই হ'ব, ইমান তাৰিখৰ পৰা হ'ব পাৰ্টিকুলাৰলি যদিও ডিছকাছ কৰা নাই, কিন্তু এটা কথা তাতে মানে ডিছকাছ কৰা গৈছে যে মানে ইমান পটককৈ কালিলৈ পঢ়িলে বা নহয়, কেইদিনমান হাতত টাইম লাগিব। কলেজৰ পৰা কুৱেশ্যন পেপাৰবোৰ যাব লাগিব, তাৰপিছত ক'ত কুৱেশ্যন পেপাৰ লিক হৈছিলে সেই কলেজবোৰৰ ওপৰত একশ্যনটো, সেইটোতো এটা বেলেগ চেপ্টাৰ, সেইটোতো হ'বই। কিন্তু বাকী ষ্টুডেণ্টসকলে যিসকল তাত আছিলে সেইসকলে কেৱল সেইসকলে গোটেইকেইখন পেপাৰ দিব লগাও হ'ব পাৰে। য'ত কুৱেশ্যন পেপাৰত হৈছিলে কিজানি এনেকুৱা হ'ব পাৰে যে তেওঁলোকে ছেপাৰেটকৈ পৰীক্ষাটো দিব লগা হ'ব পাৰে গোটেইখিনি পৰীক্ষা, কিন্তু বাকীসকল ষ্টুডেণ্টে কেৱল যিকেইখন ধৰা তোমালোকৰ পষ্টপন হৈছে সেইকেইখন দিলেই হৈ যাব, এনেকুৱাও হ'ব পাৰে। গতিকে সকলো বস্তু চাই পেলাই এটা ডিচিশ্যন দিব পাৰিব। গতিকে এই গোটেইখিনি কৰোঁতে তোমালোকৰ তাৰপিছত পেকিং কৰিব লাগিব, কলেজে পঠিয়াব লাগিব, তাতো বহুত ধৰা তোমাৰ ছিকিউৰিটিৰ কথা থাকিব এইবাৰ ইমান ডাঙৰ এটা হুলস্থুল হৈ যোৱাৰ পিছত। গতিকে এইখিনি এনেকুৱা নহয় যে তোমাৰ পটককৈ হ'ব। এপ্ৰিল মাহটো মিনিমাম ধৰা তোমালোকৰ একদম পৰীক্ষা শেষ মানে হৈ আজৰি হোৱালে ধৰা বিহুৰ আগে পিছে, বিহুৰ কেইদিনটো পৰীক্ষা কেতিয়াও নহয়। এখন ৰুটিন এখন মোলে আজি কিছুমান ষ্টুডেণ্টে পঠিয়াইছিলে, সেইখন ৰুটিন তোমালোকৰ একো জেনুইন নহয়। কাৰণ 14 তাৰিখে বা 15 তাৰিখে মই ডেট দেখা পাইছোঁ, তাতে বায়'লজিটো ছাবজেক্টটো মেনশ্যন নাই ৰুটিনখনত। আৰু মানে বিহুতটো কেতিয়াও পৰীক্ষা নিদিয়ে, সেইটো চিয়ৰ হৈ থাকে। বিহুৰ দিনা আৰু পৰীক্ষা দিব পাৰে নেকি? সেইদিনাটো বন্ধই থাকিব ন, অফিচিয়েল হলিডে। গতিকে এখন ৰুটিনখন একচুৱেলি ফেক ৰুটিন। গতিকে তোমালোকৰ বিহুৰ আগে পিছে, বিহুৰ পিছতেই মানে গোটেইকেইটা পৰীক্ষা শেষ হ'বগৈ। গতিকে চোৱা, এপ্ৰিল মাহটো গোটেইটো এনেকৈ গুচি যাব। পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনৰ পৰা জানো মানে তোমালোকে পঢ়িবলৈ পটককৈ পাৰিবা? নোৱাৰা। এনেকৈ যাওঁতে এপ্ৰিল মাহটো গ'ল, হাতত থাকিব মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰ। অক্টোবৰত কলেজবোৰে তোমালোকৰ কোৰ্চবোৰ ফিনিছ কৰি দিয়ে। মাত্ৰ 6টা মাহত তোমালোকে এক বছৰৰ 12 মাহৰ ধৰা চিলেবাছ তোমালোকে 6টা মাহত চেছ কৰিব লাগিব। একদম মিনিমাম সময় আছে। কম সময়ত তোমালোকে গোটেই বস্তুবোৰ এটা প্ৰিপেয়াৰ কৰি প্ৰথমৰ পৰা প্লেন কৰি পঢ়ি যাব লাগিব। অকল ছায়েন্স বুলিয়ে কোৱা নাই, আৰ্টছৰ ষ্টুডেণ্ট, কমাৰ্চৰ ষ্টুডেণ্ট যিসকলে এই ভিডিঅ'টো চাই আছা, একদম প্ৰথমতে প্লেন কৰি ল'বা। তোমালোকৰ ছাৰসকলৰ লগত ডিছকাছ কৰি ল'বা যে ছাৰ, সময় যিহেতু কম আছে, তোমালোকে আগতে এটা বছৰত ধৰা বা 10 মাহত যিখিনি বস্তু কভাৰ কৰিছিলে এইবাৰ তোমালোকে 6 মাহত কৰিবই লাগিব মানে, বা কলেজতো কভাৰ কৰিব লাগিব। গতিকে খুব স্পীড যাব মানে বস্তুটো, কাৰণ ৰৈ থাকিবলৈ সময় নহ'ব। আৰু মে'ৰ পৰা ধৰা ভালদৰে ক্লাছবোৰ ষ্টাৰ্ট হ'ব। মে' জুন গ'ল, জুলাইত গৰম বুলিয়ে যাবগৈ, গৰমত ওলাব নোৱাৰিব। আকৌ কেনেবাকৈ যদি গৰমত বেছিকৈ খুব গৰম পৰে, ছামাৰ ভেকেশ্যন কেইদিনমান দি দিব ধৰা, সেইটোত লৈ আকৌ তেনেকৈ যাব। অক্টোবৰ মাহত পূজা বুলি যাবগৈ, একদম হাতত কম আছে। গতিকে তোমালোকে ৰৈ নাথাকিবা, এপ্ৰিলৰ পৰা একদম পঢ়াটো ছেকেণ্ড ইয়েৰৰ লাগিলে ফাৰ্ষ্ট ইয়েৰটো অলপ চাবা, ছেকেণ্ড ইয়েৰ ষ্টাৰ্ট কৰি দিবা। আৰু তাৰ কাৰণে মই তোমালোকক ইউটিউবতো কেমেষ্ট্ৰি বা আমাৰ মেথছ
ফিজিক্সৰ ভিডিঅ'বোৰ আমি দিম। লগতে আমাৰ মই কৈছোঁ বেটছটো আমি এপ্ৰিলৰ, কাৰণ ৰৈ থাকিলেতো নহ'ব। তোমালোকৰ ছেকেণ্ড ইয়াৰত যিটো ফাইনেল পৰীক্ষা দিবা সেইটো কিন্তু ফেব্ৰুৱাৰীতে হ'ব। ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা লাগিলে যদি মই কথা কৈছোঁ যদি পিছে গৈ যদি বোলে মে' পালেগে, জুন পালেগে, নাপায়গে, কিন্তু কথাটো কৈছোঁ মে' জুন পালেগে, তথাপিও কিন্তু এটা মনত ৰাখিবা বা ছেকেণ্ড ইয়াৰ ফাইনেল পৰীক্ষা তোমালোকৰ ফেব্ৰুৱাৰী মাহত ষ্টাৰ্ট হ'বই অহা বছৰ। গতিকে তোমালোকৰ এই বছৰটোতে সকলোখিনি হ'ব, অহা বছৰটোতো আৰু তোমালোকৰ ফাইনেল পৰীক্ষা থাকিব। গতিকে একদম ভাবি চিন্তি ৱাইজ ডিচিশ্যন ল'বা। আমাৰ বেটছটো মইতো কৈছোঁ এপ্ৰিলৰ 7 তাৰিখৰ পৰা মোৰ লাইভ ক্লাছখিনি ষ্টাৰ্ট কৰি দিম। অলৰেডি এডমিশ্যন লৈ আছে ষ্টুডেণ্টে। এই ভিডিঅ'টোৰ পিছত মই আমাৰ লাইভ ক্লাছবোৰ কেনেকৈ হ'ব, আমাৰ ৱেবছাইটটোত কেনেকৈ কাম কৰিব, গোটেই ভিডিঅ'খিনি ডিটেইলছত মই এই ভিডিঅ'টোৰ পিছত মই এটা ভিডিঅ' দিম। সেই ভিডিঅ'টোত আমাৰ লাইভ ক্লাছত কি বস্তু কভাৰ কৰা হয় বা আমাৰ ৰেকৰ্ডেড ভিডিঅ'ছখিনি কেনেকৈ পাব, ষ্টুডেণ্টে আমাৰ বেটছত জইন কৰিলে কি বেনিফিট পাব। ইমান ভাল ৰিজাল্ট যিখিনি ষ্টুডেণ্টে জইন কৰে তাৰে 90% লেটাৰ মাৰ্কেই পাই আছে প্ৰতি বছৰে। গতিকে কেনেকৈ পঢ়িছিলে সকলোখিনিয়ে দিম। কিন্তু একদম কম সময়ৰ ভিতৰত তোমালোকে ভাবি ল'বই লাগিব, কাৰণ ৰৈ থাকিবলৈ সময় নাই আৰু ছেকেণ্ড ইয়াৰত ভাবি বা কিতাপ কিনিবা এতিয়াই তোমালোকে টিচাৰসকলক সুধি কৰি কিতাপ তোমালোকে ৰেডি কৰি লোৱা। কাৰণ অলৰেডি যোৱা বছৰটোত এপ্ৰিলৰ 2 তাৰিখ 3 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ গৈছিলে। এতিয়া চোৱা 2-3 তাৰিখটোতো বাদেই দিয়া, মে' চাগে 2-3 তাৰিখ পাবগৈ ভালদৰে ক্লাছ ষ্টাৰ্ট কৰিবলৈ। গতিকে ভালদৰে পঢ়িবা, একো বিশেষ টেনশ্যন নল'বা। ছেকেণ্ড ইয়াৰটো আমাৰ ভাল হ'ব, খালি প্ৰথমৰ পৰা প্লেন ৱাইজ বস্তুবোৰ পঢ়ি যাবা। আৰু আমাৰ বেটছটো জইন কৰিবলৈ যদি কৰিব খোজা 1849ত এতিয়া বৰ্তমান টাইমত 1849 পাইছে পাৰ ছাবজেক্ট। তোমালোকৰ গোটেইখিনি থাকিব তাত। ইমান বছৰৰ পৰা অভিজ্ঞতাৰ পৰা পঢ়াই আছোঁ, ষ্টুডেণ্টে মেডিকেল পাইছে, ইঞ্জিনিয়াৰিং পাই আছে বা লেটাৰ মাৰ্কটোতো কিমানে পাই হিচাপ নাই। গতিকে তোমালোকে বেটছটো জইন কৰিব হ'লে মই ইয়াৰ নেক্সট ভিডিঅ'টো ডিটেইলছত দিম, ইয়াৰ কমেণ্ট বক্সতো মই দি দিম ভিডিঅ'টো, তোমালোকে চাব পাৰিবা। ঠিক আছে, বেছি টেনশ্যন নল'বা আৰু মানে স্বাস্থ্যৰ প্ৰতি তোমালোকে ধ্যান দিবা। ঠিক আছে, থেংক ইউ ভেৰি মাছ।